চাওক এটি ভাল লগা পৰিৱেশত মই উপস্থিত আছোঁ গ্ৰাম্য অঞ্চলৰ যিসকল কিশোৰ কিশোৰী যিসকলৰ আচলতে ক্ৰীড়াৰ প্ৰতিভা বিকাশৰ বাবে তেওঁলোকে উন্নত মানৰ প্ৰশিক্ষণ নাপায়, উন্নত মানৰ স্থান নাপায় আৰু সেই সমস্যাসমূহ দূৰ কৰিবৰ বাবে যোৰহাট জিলাত তিয়ক কলিয়াপানী কেইজনমান ব্যক্তিৰ উদ্যোগত এটি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ হৈছে আৰু যি প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক তেওঁলোকে মাতি আনি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই যি স্থানত আচলতে পুৱাৰ পৰা প্ৰশিক্ষণ চলি আছে আৰু সেই দৃশ্যাংশ মই দেখুৱাব কেমেৰা সহযোগে যে কলিয়াপানী আউনীআটী সত্ৰৰ সমীপত আৰু এই অঞ্চলৰ যিসকল অতি পিছপৰা শ্ৰেণীৰ লোক সেই লোকসকলৰ যিসকল সন্তান বা কইনা তেওঁলোকে আচলতে তেওঁলোকৰ যি ক্ৰীড়া প্ৰতিভা সেই ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে কোনোদিনে বিশেষ সুবিধা পোৱা নাছিলে আৰু সেই সমস্যাসমূহ দূৰ কৰিবলৈ বাবে কলিয়াপানীৰ দুজন বিশিষ্ট ব্যক্তি যুৱক তেওঁলোক ওলাই আহিছে আৰু তেওঁলোকে বিনামূল্যে এইসকল ছাত্ৰ ছাত্ৰীক কিশোৰ কিশোৰীক তেওঁলোকে প্ৰশিক্ষণ দি আছে আৰু এই ফুটবলৰ যি প্ৰশিক্ষণ এই প্ৰশিক্ষণে এই অঞ্চলটোত এক ক্ৰীড়াৰ যি প্ৰতিভা আছিলে প্ৰতিভা বিকাশত সহায় কৰিব আৰু এই যি প্লেটফৰ্ম এই প্লেটফৰ্ম দিয়া যি দুগৰাকী বিশেষ ব্যক্তি মই ব্যক্তি দুগৰাকীৰ লগত প্ৰথমতে কথা পাতিলাম তাৰপিছত মই পাতিম যিগৰাকী প্ৰশিক্ষকৰ লগত কথা পাতিম মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছিলোঁ যে কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে কিমান ল'ৰা ছোৱালী আছে আৰু কেনেকৈ মনলৈ আহিলে আচলতে হয় নমস্কাৰ বিশেষভাৱে মই আপোনালোককো ধন্যবাদ জনাইছোঁ যে আমাৰ এই গ্ৰাউণ্ড লেভেলত আমাৰ যিটো ভাবোঁ যিটো চিন্তা কৰোঁ এইখিনি যে আপোনালোকে উপস্থাপন কৰিবলৈ আহিছে গতিকে আমি NK TV আপোনালোককো ধন্যবাদ জনাইছোঁ আমি এইখন ফিল্ডতে আজি প্ৰায় 10-12 বছৰৰ পৰা আমি ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট পাতি আছোঁ ক্ৰিকেটত আমি খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ কিন্তু আমি হঠাতে মনলৈ আহিলে যে আমাৰ ফুটবলৰ খুবেই জৰুৰী আৰু ফুটবলৰ খুব আমাৰ ইয়াত ছাত্ৰ ছাত্ৰীখিনিৰ মাজত মানে প্ৰতিভাটো আছে গতিকে আমি ফুটবলৰ এটা প্ৰশিক্ষণ দিব পৰা যায় নেকি এটা ভাল পৰ্যায়ত আমি সেই সন্দে আমি চিন্তা কৰি পেলাই আমি দুজনমান আমি লগ খাই পেলাই এটা আলোচনা কৰিলোঁ আলোচনাৰ মৰ্মে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমি প্ৰশিক্ষকৰ দ্বাৰাই কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনি প্ৰশিক্ষণ দিব পৰা যায় আৰু দিয়াৰ পিছত আমি কেনেকৈ বস্তুটো আমি ফ্ৰী অফ কষ্ট কৰিব পাৰোঁ পইচা বুলি ক'লে ল'ৰা ছোৱালী বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে গতিকে পইচা কোনোবাই দিব নোৱাৰিবও পাৰে হয়তো সেইকাৰণে আমি এতিয়া বৰ্তমান ফ্ৰী অফ কষ্ট আমাৰ ইয়াত ষ্টুডেণ্ট প্ৰায় শতাধিক আমাৰ ছাত্ৰ ছাত্ৰী ইয়ালৈ ডেইলি অহা যোৱা চলি আছে গতিকে আৰু যদি আমাৰ ওচৰৰ কোনোবাই বোলে ইয়াত আহোঁ বুলি ভাবে ইয়াত আহিব পাৰে আমাৰ ফ্ৰী অফ কষ্ট আমি সকলোকে দিব পৰা নাই ঠিক দুই এজন আমি বুটো আমি কিনি দিছোঁ যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ল'ৰা ছোৱালী সেইখিনিক আমি বুটো কিনি দিছোঁ ইয়াৰ পিছতে আমি ভাবিছোঁ আমি এটা জাৰ্চি আমি ফিটিং কৰিম আৰু বিশেষকৈ আমাৰ সমষ্টিৰ মৰিয়নী বিধায়ক মহোদয় ৰূপজ্যোতি কুৰ্মী দেৱকো আমি অকণমান তেখেতৰ পৰা আমি সহায় ল'ম আৰু তেখেতকো আমি এই মাধ্যমৰ জৰিয়তে আমি এটা ক'ব বিচাৰিছোঁ যে আমাৰ এই ফিল্ডখনত ফুটবলৰ উপযোগী যাতে তেওঁ কৰি দি পেলাই দেখিছে আমাৰ এই বাঁহৰ খুঁটা আমি বৰ্তমান ফিটিং কৰি পেলাই আমি এটা অনুশীলন চলাই থকা হৈছে গতিকে আমাক ইয়াতে যাতে দুযোৰ গ'ল পোষ্ট আৰু আমাৰ ফিল্ডখন উপযোগী কৰি যদি তেখেতে আমাক দিয়ে আমি তেওঁৰ পৰা সেইটোৱে আমি আশা কৰিম ধন্যবাদ জনাইছোঁ আপোনাৰ ওচৰলৈ আহিছিলোঁ আপোনাৰো এই স্থানীয় মই স্থানীয় হয় মোৰ ভাইটি হয় কেনেকুৱা লাগিছে খুব ভাল পাইছোঁ তেওঁ যে ইমান এটা ধুনীয়া পদক্ষেপ লৈছে আৰু ধৰক আমাৰ স্থানীয় হিচাপে তেওঁ বহুত সহায়ো কৰিছে আৰু পিছপৰা ছাত্ৰ ছাত্ৰী একদম সুন্দৰ খুব ভাল মই খুব ভাল পাইছোঁ তেওঁ সমাজ কৰ্মী হিচাপে জড়িত থকা মানুহ বহুত মানুহক তেওঁ সহায় কৰিছে আৰু মই দেখিবলৈ পাইছোঁ তেওঁ কিছুমান মানে আপোনাৰ এনেধৰণৰ ল'ৰা ছোৱালীক তেওঁ মোবাইল ফোনলৈকে যোগাৰ দিছে ধন্যবাদ ছাৰ আপোনাৰ ইয়াত আছে নেকি কোনোবা আছে প্ৰথমতে আপোনাৰ NK TV আপোনালোকলৈ ধন্যবাদ জনাইছোঁ প্ৰথমতে মোৰ ল'ৰাটো আনিছোঁ ইয়াত খেলিবলৈ ইয়াত মানে ভালেই লাগিছে এনেকৈ ফিজিকেল ল'ৰাবিলাকৰ ফিজিকেলটো ঠিক হ'ব আৰু এনেকৈ ইয়াততো বেলেগ কোনো জেগা নাই যে আপোনাৰ ল'ৰাটো খেলাবলৈ নিব পাৰে এইটো সুবিধাও হৈছে যথেষ্টখিনি সুবিধা হৈছে ভাল লাগিছে এনেকৈ প্ৰেক্টিছ হৈ থাকিলে ল'ৰাখিনি ফিজিকেল ভাল হ'ব বা ভৱিষ্যতে আজিকালি মানে উন্নত হ'ব ল'ৰাখিনি খেলটো লাগেই সেইটো কাৰণে মানে ভাল লাগিছে আৰু
ধন্যবাদ জনাইছোঁ। কোচা আছে, মই সহযোগীক দেখুৱাম যে ছাত্ৰ ছাত্ৰীসকল পুৱাৰে পৰা আহে, এনেধৰণেই সপ্তাহটোত 4টাকৈ দিন তেওঁলোকক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয়। এই কলীয়াপানী এই অঞ্চলৰ অতি পিছপৰা যিসকল ছাত্ৰ ছাত্ৰী আছে, কিশোৰ কিশোৰী আছে, সেইসকলক শাৰীৰিক গঠনৰ বাবেই বা হওক বা ক্ৰীড়া ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাবৰ বাবে হওক, এনেধৰণে এইজন যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিলে। মই প্ৰশিক্ষকগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপুনি ইয়াত প্ৰশিক্ষণ দিছে আৰু আপোনাক সকলোৱে চিনি পায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ হিচাপে, কেনেকুৱা লাগিছে বা কেনেধৰণৰ পাইছে ইয়াত? হয়, আমাৰ এইটোৱে আৰু আমাৰ কোচবিলাকৰ কাম যে আমাৰ গ্ৰাম্য অঞ্চলত গৈ পেলাই আমাৰ সৰু সৰু বাচ্ছাবিলাকক উলিয়াই অনা আৰু ভাল খেলুৱৈ হিচাপে আমাক আগলৈ আগবঢ়াই দিয়া। হয়, নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ বনোৱা আমাৰ এইটোৱে আমাৰ কাম। আৰু ভাল লাগিছে। মই ইয়াত নতুন কোচিং যদিও মানে ইয়াত কলীয়াপানী এই ঠাইডোখৰত মানে খেলৰ মানে ফুটবলৰ এটা বহুত ইণ্টাৰেষ্ট হয়। মানে দুদিনতে মানে ইমান প্লেয়াৰ ওলাই আহিলে। আপোনাৰ মই দুদিন সময় প্ৰথম ষ্টাৰ্টিং যেতিয়া কৰিছিলোঁ তেতিয়া দুদিনতে আপোনাৰ 40 প্লেয়াৰ হৈ গৈছে। মানে ইমান সোনকালে এটা নতুন ক্লাবত দুদিনতে আপোনাৰ 40-50 মানে প্লেয়াৰ হোৱাটো অসম্ভৱ কথা, কিন্তু ইয়াত সম্ভৱ হৈ গৈছে কলীয়াপানীত। ইয়াত মানে গাঁওখনত বহুত ওচৰ পাজৰ অঞ্চলবিলাকত মানে ফুটবলৰ কাৰণে বহুত ইণ্টাৰেষ্ট, আৰু গাৰ্জেনো বহুত ইণ্টাৰেষ্ট দিছে, আহিছে লৈ আহিছে সৰু সৰু বাচ্ছাবিলাকক। আছে হয়। আগতে সুবিধা পোৱা নাছিলে। এতিয়া ইহঁতি মানে এতিয়া ফুটবলটো মানে ইয়াত পাই পেলাই ইহঁতি ক'ব নোৱাৰা হৈ গৈছে মানে ফুটবলটো কি বস্তু, কি আমাৰ বহুত ল'ৰা ছোৱালীয়ে বলটো মাৰিব নাজানে, কিন্তু এমাহ হৈছে এতিয়া আজি প্ৰেক্টিচ কৰোৱা, তথাপি বহুতখিনি মানে ডেভেলপ হৈছে, ইম্প্ৰুভ হৈছে। ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰেষ্টটো বহুত আছে। এতিয়া দেখা পোৱা যায় যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, খেল মহাৰণ পাতিছে, কিবা মহাৰণ। আচলতে পাতিলেই নহ'ব, তেওঁলোকক তাৰ কাৰণে উপযুক্ত কৰি তোলাৰ ব্যৱস্থাটো কিন্তু আজিৰ দিনত দেখা পোৱা নাযায়। হয়, কিন্তু আপোনাৰ এতিয়া গাঁও অঞ্চলত থকা মানুহবিলাকে গম নাপাব পাৰে, কিন্তু আজিকালি ফুটবলটো বহুত ডেভেলপ হৈ গ'ল। খেল মহাৰণো পাতিছে, আপোনাৰ এতিয়া বাগানৰবিলাকত CM কাপো পাতিছে, বহুত সুবিধা আছে। যেতিয়া তেওঁলোকে এতিয়া খেলিবলৈ ওলাই আহিছে, যেতিয়া এটা ষ্টেপকৈ আগবাঢ়ি গৈ থাকিব, তেওঁলোকে তেতিয়া গম পাব যে ফুটবলৰ কিমান বস্তু আছে, ডেভেলপ কিমান হৈছে, ফুটবল খেলিলে আমি কি হ'ব পাৰিম, এই বস্তুবিলাক লাহে লাহে গম পাই গৈ থাকিব। ধন্যবাদ জনাইছোঁ। এয়া আছিলে অঞ্জনা শইকীয়া, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ, আৰু এইগৰাকী খেলুৱৈৰ তত্বাৱধানত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই স্থানৰ গোটেই সমগ্ৰ অঞ্চলজুৰি যিসকল কিশোৰ কিশোৰী আছে, অতি পিছপৰা লোকসকলৰ যিসকল কিশোৰ কিশোৰী আছে, আৰু সেই কিশোৰ কিশোৰীক লৈ গঠন কৰি যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে, সঁচাকৈ এই শলাগৰ পাত্ৰ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত কিন্তু স্থানীয় বিধায়কজনক তেওঁলোকে আহ্বান জনাইছে যে এই খেলপথাৰখনৰ উন্নতীকৰণ কৰিব লাগে, আৰু খেলৰ বাবে প্ৰয়োজনীয় ফুটবল খেলৰ বাবে যি গল পোষ্টকে ধৰি যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ যদি প্ৰদান কৰা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে এইসকল ছাত্ৰ ছাত্ৰীয়ে উপযুক্ত প্ৰশিক্ষণ পোৱাৰ লগে লগে, সুবিধা পোৱাৰ লগে লগে ইয়াৰ পৰাও যে এদিন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হ'ব, সেইটো কিন্তু আজিৰ দিনত সম্ভাৱনা প্ৰকট হৈ পৰিছে।